নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন আছামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ সহযোগত জিএনএম নাৰ্ছিং পাঠ্যক্ৰমৰ কাৰণে অনলাইন এপ্লাই বৰ্তমান সময়ত চলি আছে। আপোনালোকৰ যদি নাৰ্ছ হোৱাৰ সপোন আছে তেতিয়াহ'লে আপোনালোকে জিএনএম নাৰ্ছিঙৰ এই এণ্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'ব লাগিব আৰু এণ্ট্ৰেন্স এক্সামটোৰ জৰিয়তে আপোনালোকে এটা ছিট লাভ কৰিব পাৰিব। গতিকে এতিয়া প্ৰশ্ন হ'ল যে জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামৰ কাৰণে আপোনালোকে কোনখন গাইডবুক চইচ কৰিব, কোনখন গাইডবুক পঢ়িলে আপোনালোকে লাভান্বিত হ'ব পাৰিব বা কোনখন বেষ্ট গাইডবুক হয় সেই বিষয়ে আলোচনা কৰিম। লগতে এক্সাম কেতিয়া অনুষ্ঠিত কৰা হ'ব আৰু এক্সামৰ কুৱেশ্যন পেপাৰখন কি মিডিয়ামত থাকিব সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। লগতে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। আপোনালোকৰ খুবেই প্ৰয়োজনীয় বিষয়টো হৈছে কি গাইডবুক আপোনালোকে পঢ়িব, কোনখন গাইডবুকৰ জৰিয়তে আপোনালোকে খুব ভাল এটা মাৰ্কছ পাই আপোনালোকে ছিট এটা চৰকাৰী ইনষ্টিটিউটত ল'ব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে এইখন গাইডবুক ফ'ল' কৰিব পাৰে, যিখন গাইডবুকৰ পৰা প্ৰথমতে আপোনালোকক স্পষ্টভাৱে জনাব বিচাৰিছোঁ 80%তকৈও যোৱা বছৰ কমন আহিছিল, 80%তকৈও অধিক কুৱেশ্যন এনচাৰ এইখন গাইডবুকৰ পৰা যোৱা বছৰ কমন আহিছিল। এইখন গাইডবুকত সম্পূৰ্ণ চিলেবাছ অনুসৰি আপোনালোকে ইংলিছ, মেথমেটিক্স আৰু জেনেৰেল ছায়েন্স অৰ্থাৎ চিলেবাছ অনুসৰি তিনিওটা বিষয়ৰ কুৱেশ্যন এনচাৰ এইখন গাইডবুকত লাভ কৰিব। এইখন গাইডবুকৰ পৰা যোৱা বছৰ 80%তকৈ অধিক কুৱেশ্যন এনচাৰ কমন আহিছে। গতিকে আপোনালোক যিসকলে এই বছৰ জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব আৰু এইখন গাইডবুক আপোনালোকে মোবাইলতে পঢ়িব পাৰিব আৰু এইখন গাইডবুক হৈছে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অসমীয়াতে মোবাইলতে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব। যিসকলে ডাউনলোড কৰি ল'ব ইচ্ছা কৰে ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে মোবাইলতে ডাউনলোড কৰি পঢ়িব পাৰিব। ইয়াত আপোনালোকে গোটেইখিনি কথা খুব ভালদৰে দিয়া আছে, গোটেইখিনি ভালদৰে পঢ়িব পাৰিব। গোটেইখিনি চিলেবাছ অনুসৰি ইয়াত বনোৱা হৈছে এইখন গাইডবুক। এইখন গাইডবুকৰ পৰা আপোনালোকে যদি প্ৰিপাৰেশ্যন কৰে যথেষ্টখিনি ভাল মাৰ্কছ এটা লৈ আপোনালোকে এণ্ট্ৰেন্স এক্সামত পাছ কৰিব পাৰিব, অৰ্থাৎ এণ্ট্ৰেন্স এক্সামৰ জৰিয়তে আপোনালোকে ছিট এটা লাভ কৰিব পাৰিব। গতিকে যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব। ডাউনলোড লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আমি আহিছোঁ এক্সাম ডেটলৈ। এক্সাম ডেট অৰ্থাৎ এণ্ট্ৰেন্স এক্সাম আপোনালোকৰ অনুষ্ঠিত হ'ব 14 জুলাই 2024 তাৰিখে ৰবিবাৰ হ'ব। সময় হ'ব 10টা বজাৰ পৰা 1টা বজালৈ, অৰ্থাৎ 10 AM পৰা 1 PM আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব 14 জুলাই ৰবিবাৰে। গতিকে মাজত আপোনালোকৰ প্ৰায় 2 মাহ সময় আছে। এই 2 মাহ আপোনালোকে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰক আৰু এটা চৰকাৰী ইনষ্টিটিউটত জিএনএমৰ আপোনালোকে কোৰ্চৰ ছিটটো লৈ আপোনালোকৰ ভৱিষ্যত সুদৃঢ় কৰক। ইয়াত আপোনালোকক পুনৰবাৰ কৈছোঁ আপোনালোকৰ ইংলিছ, মেথমেটিক্স আৰু জেনেৰেল ছায়েন্স চিলেবাছত দিয়া আছে। 100 মাৰ্কছৰ পৰীক্ষা হ'ব। ইংলিছৰ পৰা 50 মাৰ্ক আহিব, মেথছৰ পৰা 25 আৰু ছায়েন্সৰ পৰা 25 মাৰ্ক আহিব। টোটেল 100 মাৰ্কছৰ পৰীক্ষা হ'ব আৰু এই আটাইকেইটা চিলেবাছ সামৰি আপোনালোকে এইখন গাইডবুকতে গোটেইখিনি চিলেবাছ লাভ কৰিব। ডাউনলোড লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু এতিয়া আপোনালোকৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন হৈছে যে পৰীক্ষা কি মিডিয়ামত হ'ব। আপোনালোকে চিন্তা কৰিব নালাগে, অসমীয়া আৰু ইংৰাজী দুটা মিডিয়ামতে কুৱেশ্যন পেপাৰ আহিব আৰু একেখন কুৱেশ্যন পেপাৰতে আপোনালোকৰ দুটা মিডিয়াম থাকিব, অৰ্থাৎ আপোনালোকৰ এটা কুৱেশ্যন অসমীয়া আৰু ইংৰাজী দুটা মিডিয়ামতে থাকিব। গতিকে কোনো লেংগুৱেজৰে একো প্ৰব্লেম নহ'ব, আপোনালোকৰ অসমীয়া ইংৰাজী দুটা মিডিয়ামতে কুৱেশ্যন পেপাৰসমূহ আহিব। গতিকে আপোনালোক অসমীয়া মিডিয়ামৰ কেণ্ডিডেটখিনিয়ে অসমীয়াতে প্ৰিপাৰেশ্যন কৰিব, তেতিয়া আপোনালোকৰ বেছি সহজ হ'ব আৰু ইংলিছ মিডিয়ামৰখিনি ইংলিছ মিডিয়ামত প্ৰিপাৰেশ্যন কৰিব পাৰিব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি কিবা জানিব লগা আছে আপোনালোক কমেণ্ট বক্সত কমেণ্ট কৰিব। ধন্যবাদ।